এয়া হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায়। মই আৰ্জে গুণগুণ আৰু এয়া মোৰ অনুষ্ঠান হেঁপাহৰ গুণগুণ। আৰু এতিয়া মই আৰম্ভ কৰিব লৈছোঁ বিজ্ঞানীৰ ৰসাল কাহিনী। আৰু আজি মই কথা ক'ব লোৱা বিজ্ঞানীগৰাকীৰ নাম হ'ল ছাৰ আইজেক নিউটন। এতিয়া নিউটনৰ জমনি কথাটো কি জানে নাই? মানে কথাটো এনেকুৱা, এদিন নিউটনে নিজৰ এগৰাকী বন্ধুৰ পৰা এটা ঘোঁৰা কেইদিনমানৰ কামত ল'বলৈ খুজিলে। বন্ধুগৰাকীয়ে নিউটনক ঘোঁৰাটো কেইদিনমানৰ কাৰণে দিলে। আৰু যেতিয়া কাম শেষ হ'ল নিউটনৰ, তেতিয়া নিউটনে এদিন বন্ধুজনক ঘোঁৰাটো ঘূৰাবলৈ বুলি লৈ গৈ আছিলে। তেতিয়াই তেওঁৰ এটা প্ৰশ্ন মনত পৰিল আৰু তেওঁৰ প্ৰশ্নটো উত্তৰ ভাবি বাটত ঘোঁৰাটোলৈ গৈ আছিলে। কিন্তু প্ৰশ্নটো উত্তৰ ভবাত তেওঁ ইমান মগ্ন হৈ গ'ল যে তেওঁ গমেই নাপালে ঘোঁৰাটোৰ পৰা লেকামডাল খুলি ঘোঁৰাটো গৈ ক'ৰবাত পালেগৈ। ইমান মগ্ন হৈ আছিল নহয় নিউটনো। তাৰ পাছত তেওঁ বন্ধুজনৰ ঘৰ পালে। আৰু বন্ধুজনৰ ঘৰ পাই তেওঁ কি ক'লে জানে নাই? এয়া ল তোৰ ঘোঁৰা। তেতিয়াও আকৌ তেওঁ প্ৰশ্নটো উত্তৰতে মগ্ন হৈ আছিল। আৰু বন্ধুজনে খালী লেকামডাল দেখা পাই ক'লে, ক'ত মোৰ ঘোঁৰা? তেতিয়াহে নিউটনে পিছফালে চালে। ক'ত? ঘোঁৰাটো দেখোন নাই। আৰু আটাইতকৈ জমনি কথাটো কি জানে নাই? যেতিয়া বন্ধুজনে ক'লে, ক'ত মোৰ ঘোঁৰা? তেতিয়া নিউটনে একদম প্ৰশ্নটো উত্তৰ পাইছিলে। কিন্তু ঘোঁৰাৰ কথাত লগাত আকৌ নিউটনে প্ৰশ্নটোৰ উত্তৰ পাহৰিয়ে থাকিলে নহয়। কিন্তু ভাগ্য ভাল, পিছত গৈ ঘোঁৰাটো বন্ধুজনে পালে। দেখিলেনে কি যে হ'ব নিউটনৰো। এনেদৰে প্ৰত্যেক দেওবাৰে মোৰ অনুষ্ঠানত এনেকুৱা মহান বিজ্ঞানী এগৰাকীৰ কাহিনী লৈ আহিম, ৰসাল কাহিনী হয় নাই? আৰু আপোনালোকেও শুনি থাকিব ৰেডিঅ' মন যায়, মোৰ অনুষ্ঠান হেঁপাহৰ গুণগুণ। ৰেডিঅ' মন যায়, অসমৰ আৱেগ।